সাম্প্রতিক সময়ত পশুধনক যি লাম্পি ৰোগে আক্ৰান্ত কৰিছে আক্ৰান্ত হোৱা লাম্পি যি পশুধন সেয়ালৈ কিন্তু বিপদত পৰিছে কৃষকসকলে বা পশুপালকসকলে। ঠিক তেনেকুৱা সময়ত মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এখন ধ্বংসাবেশ। মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ সেই ধ্বংসাবেশখন দেখুৱাবলৈ আমি অনুৰোধ জনাইছোঁ। এয়া আপোনালোকে চাইছে এখন গৃহৰ ওপৰত কোনো ধৰণৰ চালি নাই, গৃহখন একেবাৰে জহি কৰি গৈছে, চাৰিওফালে হাবি জংঘলে আগবাঢ়ি ধৰিছে। এইখন হ'ল আচলতে এখন ৰাজ্যিক পশু চিকিৎসালয়। এয়া হ'ল ধুবুৰীৰ তামাৰহাটৰ হাতীদুৰা ৰাজ্যিক পশু চিকিৎসালয় আৰু এই পশু চিকিৎসালয়খনৰ ওপৰতেই প্ৰায় 100খন গাঁৱৰ পশুপালকসকলে নিৰ্ভৰ কৰিব লগা হৈছিলে। কিন্তু বৰ্তমান সময়ত এই যি ৰাজ্যিক চিকিৎসালয়খন আছে সেয়া সম্পূৰ্ণৰূপে বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। ইয়াত কোনো ধৰণৰ কৰ্মচাৰী নাই, চিকিৎসক নাই, যাৰ কাৰণে এই পশুপালকসকলে বিপদত পৰিছে। আমি কথা পাতিব বিচাৰিম স্থানীয় পশুপালক আছে তেখেতসকলৰ লগত। দাদা কি ক'ব? হয়, আমি এতিয়া উপস্থিত আছোঁ যিখন জাগা, এইখন জাগা এই ধুবুৰী জিলাৰ তামাৰ থানাৰ অন্তৰ্গত হাতীদুৰা ৰাজ্যিক পশু চিকিৎসালয় এইখন। কিন্তু এইটো 2003 চনত BTC চুক্তি হোৱাৰ পিছত, যিহেতু এইখন আগত 2003 চনৰ আগত কোকৰাঝাৰ জিলা আছিল, গতিকে তাৰপিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTC চুক্তি হোৱাৰ পিছত ইয়াৰ পৰা যিবিলাক কৰ্মচাৰী আছিল, চিকিৎসক বা বেলেগ কৰ্মচাৰী, সিহঁতক ট্ৰেন্সফাৰ লৈ BTC লৈ যায়। তাৰ পিছৰ পৰাই এই ৰাজ্যিক পশু চিকিৎসালয়খন একেবাৰে জুৰুলা হৈ পৰে। আপোনালোকে চাব পাৰে এইখন ইয়াতে ভূত বাংলা বুলি ক'ব পাৰি আমি। তো এতিয়া আমাৰ এইখন বৃহৎ এটা অঞ্চল, গতিকে এই অঞ্চলৰ বৰ্তমান যিসকলে পশুপালন কৰি আছে আমিবোৰে বহুত কষ্ট পাই আছোঁ। কাৰণ এতিয়া এই নতুনকৈ লাম্পি ৰোগ দেখা দিছে, তাৰপিছত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈয়ে থাকে পশুৰ, গৰু ছাগলী হওক। গতিকে এইবিলাক চিকিৎসা কৰাওঁতে আমাৰ বহুত কষ্ট হৈ আছে। আমি ইয়াৰ পৰা 30-40 কিলোমিটাৰ দূৰলৈকে যাব লাগে চিকিৎসাৰ কাৰণে, তথাপি আমি উন্নত চিকিৎসা নাপাওঁ। গতিকে আমি মুখ্যমন্ত্ৰী মাননীয় মহোদয়ক অনুৰোধ জনাইছোঁ, লগতে আমাৰ যি ডিছপেঞ্চাৰী এণ্ড হাজবেণ্ডাৰী যি আমাৰ মন্ত্ৰী বৰ্তমান নীলিমা দেৱী ডাঙৰীয়া, তেখেতকো আমি অনুৰোধ জনাম যে যাতে ইয়াত ঠাই বহুত আছে, ঘৰবিলাক হয়তো বেয়া হৈ গৈছে, ইয়াতে যদি এটা যেহেতু ৰাজ্যিক পশু চিকিৎসালয়, ইয়াতে যদি ভালকৈ এটা চিকিৎসালয় খুলি দিয়ে, গতিকে আমাৰ এইখন বৃহৎ অঞ্চলৰ বহুত এটা উপকাৰ হ'ব। হয়, ধন্যবাদ থাকিল। হয়, আপুনি কি হ'ব? মই আৰু কি ক'ম, আমি ইতিমধ্যে দেখা পাইছোঁ এনেকুৱা পৰিয়ালো আছে আমাৰ সমাজত বা যিহঁতে একচুৱেলি পশুপালন কৰি জীৱিকা নিৰ্ভৰ কৰে। তেওঁলোকে আজি এই লাম্পি ডিজিজ নানা ধৰণৰ ৰোগে আক্ৰান্ত কৰিছে এই পশুবোৰক। তো এতিয়া চিকিৎসাৰ কাৰণে তেনেকৈ কোনো উন্নত মানৰ চিকিৎসা আমাৰ ইয়াত হোৱা নাই। গতিকে মই এইটোৱে অনুৰোধ জনাইছোঁ যাতে ইয়াৰ কিবা সঠিক ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে। এইখিনিয়ে। হয়, ধন্যবাদ থাকিল। হয়, এটা সময়ত আচলতে এই যি তামাৰ, অকল তামাৰ বিস্তীৰ্ণ অঞ্চলৰে নহয়, বিভিন্ন দূৰ দূৰণিৰ পৰা পশুপালকসকলে পশু লৈ আহিছিলে চিকিৎসা কৰাবলৈ এই হাতীদুৰা অঞ্চলত, এই ৰাজ্যিক পশু চিকিৎসালয়ত। কিন্তু আজি দীৰ্ঘদিনে এই চিকিৎসালয়খন বন্ধ হৈ আছে। কাৰণ 2003 চনৰ BTC চুক্তিৰ পিছত যি BTC চৰকাৰে ইয়াৰ পৰা চিকিৎসক কৰ্মচাৰীসকলক BTC লৈ গৈছিলে, তাৰ পিছৰ পৰা কিন্তু ধুবুৰী জিলা কৰ্তৃপক্ষ বা অসম চৰকাৰে ইয়াত কোনো ধৰণৰ পশু চিকিৎসক বা কৰ্মচাৰীক নিয়োগ নকৰাৰ কাৰণে কিন্তু আজি এক যি ভূত বাংলালৈ পৰ্যবেসিত হৈছে এই যি পশু ৰাজ্যিক চিকিৎসালয়। ইয়াৰ লগতে আৰু কেইবাটাও যি কৰ্মচাৰীসকল বা চিকিৎসক থকাৰ কাৰণে ইয়াৰ যি বাসগৃহ বা কোৱাৰ্টাৰ বুলি যি আমি কওঁ, কোৱাৰ্টাৰ আছে, সেইখিনিও বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। স্থানীয় যি পশুপালকসকল আছে বা আন যি ৰাইজ আছে, অনুৰোধ জনাইছে ৰাজ্যৰ যি মুখ্যমন্ত্ৰী, তাৰ লগতে এই বিভাগৰ যিসকল বিষয়া আছে বা মন্ত্ৰীগৰাকীয়ে ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ কৰক আৰু এই যি ৰাজ্যিক পশু চিকিৎসালয়খন আছে ইয়াক পুনৰ নিৰ্মাণ কৰি ইয়াতে পশু চিকিৎসক, আনহাতে যি কৰ্মচাৰীসকল ইয়াত নিয়োগ দিয়ক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।